আপোনালোকে মই সকলোৱে জানো যুৱ প্ৰজন্ম যদি মজবুত হয় তেনেহলে আমাৰ সমাজ ব্যৱস্থা নিশ্চয়কৈ মজবুতি লাভ কৰে ইউথ ইজ ষ্ট্ৰেংথ আৰু এই ষ্ট্ৰেংথক ধৰি ৰাখিবলৈ আমি প্ৰত্যেকেই কৰিব লাগে অফুৰন্ত প্ৰয়াস আৰু এই প্ৰয়াসৰ পথত আপোনাৰ মোৰ সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু সেই ভূমিকা আমি প্ৰত্যেকেই পালন কৰিব লাগে আৰু তাকে পালন কৰি আজি আমাৰ JNKৰ নিজৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ চিনাকিত এগৰাকী প্ৰতিভাৱান যুৱ যি নেকি সৰু কালৰে পৰাই দেশ সেৱাৰ মাজেৰে নিজৰ জন্ম আৰু জীৱনক সাৰ্থক কৰিবৰ হেঁপাহ পুহি ৰাখিছে কিয় জানিম সবিশেষ পিছপৰা উন্নত এটি পৰিয়ালৰ পৰা এটি বৃহৎ চিন্তা মহৎ ত্যাগৰ কথা সৰুতেই ভাবিবলৈ কিয় বাধ্য হ'ল ক'ৰ পৰা প্ৰেৰণা লাভ কৰিলে আৰু আজি কিয় JNKৰ নিউজৰ বিশেষ অনুষ্ঠানৰ অতিথি জনাম সবিশেষ নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আপোনালোকৰ সৈতে বাৰ্তালাপ হৈয়ে থাকে নতুন অধ্যায় নতুন অতিথি নতুন কথা নতুন অনুভৱ নতুন অভিজ্ঞতাৰ লেচিৰি বুটলি আজিৰ অনুষ্ঠান প্ৰতিভাৰ চিনাকি আহক তেন্তে প্ৰৱেশ কৰিছোঁ অনুষ্ঠানটোৰ ভিতৰ চৰালে আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ পৰিচয়টো নিজে যদি দিয়ে দৰ্শকে বুজিবলৈ বৰ ভাল হ'ব নমস্কাৰ মোৰ নাম শ্ৰী হলিৰাম বৰাইক মোৰ দেউতাৰ নাম আমাচু বৰাইক মাৰ নাম জয়মতী বৰাইক মই 1 নং হুনাজুলি গাঁও আৰু ডিস্ট্ৰিক্ট ওদালগুৰিৰ পৰা বিলং কৰোঁ মই দুখীয়া ঘৰৰ অতি দুখীয়া ঘৰৰ সন্তান আমাৰ ঘৰৰ আৰ্থিক অৱস্থা অতি দুৰ্বল তথাপিও মোৰ এটা সপোন যিটো সপোনটো হয় সৈনিক এইটো সপোনটো পূৰা কৰিবৰ কাৰণে মই বহুত যথেষ্ট কষ্ট কৰিছোঁ আসাম পুলিচৰ ইণ্টাৰভিউটো 23 তাৰিখত দিছোঁ এই ইণ্টাৰভিউটো মোৰ যথেষ্ট ভাল হ'ল আমি সেইখিনি কথা পাতিম ষ্টেপ বাই ষ্টেপ আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰতিটো কথা আমি জানিম দুখীয়া হ'লেই সপোন দেখিবৰ বাধা নাথাকে সপোন সকলোৱে দেখিব পাৰে আৰু সপোন দেখাৰ অধিকাৰ সকলোৰে আছে আৰু মানুহ সপোন দেখিব লাগে কিবা এটা বিশেষ হ'বলৈ কিবা এটা বিশেষ কৰিবলৈ কিবা এটা বিশেষ পাবলৈ আৰু সেই সপোনক আমি সদায় সন্মান জনাওঁ তোমাৰ সপোনকো আমি সন্মান জনাইছোঁ আজিৰ এই অনুষ্ঠানত সেইকাৰণে তোমাক পঢ়াইছোঁ তোমাৰ যিটো পৰিয়াল কেনেদৰে চলে তোমালোকে কেনেদৰে লালন পালন হৈছা দাদা আছে মাছ দাদা সৰু এটা ইণ্ডাষ্ট্ৰীত কাম কৰে আৰু দাদাৰ ইনকামতে মানে ঘৰটো লাহে লাহে চলি আছে আৰু তোমাৰ সপোন কি মোৰ সপোন হয় এটা সোলজাৰ হোৱা ইণ্ডিয়ান সোলজাৰ কিয় হ'বা তুমি মই দেশৰ কাৰণে দেশক সেৱা কৰাৰ কাৰণে দেশ সেৱা যিটো আনন্দ আছে যিটো ফূৰ্তি আছে এই অনুভৱটো মানে ল'ব ইচ্ছা আছে মানে এই অনুভৱটো তুমি ল'বলৈ ইচ্ছা আছে বুলি কৈছা প্ৰতিটো কাম যেতিয়া আমি ভাবো কৰিবৰ কাৰণে তেতিয়া আমি কৰবাৰ পৰা নহয় কৰবাৰ এটা প্ৰেৰণাৰ উৎস বিচাৰি লওঁ তোমাক সেই প্ৰেৰণাৰ উৎস এইটো প্ৰেৰণাটো মই এটা মুভিৰ পৰা পাইছোঁ মুভিটোৰ নাম কি আছে মুভিটোৰ নাম হৈছে সূৰ্য দ্য সোলজাৰ এইটো সূৰ্য দ্য সোলজাৰটো মানে এইটো এটা ইণ্ডিয়ান আৰ্মিৰ ওপৰতে এটা বনোৱা হৈছে চিনেমাটো এইটো তাৰ পৰা মানে মই বহুতো ইনস্পাইৰেশ্যন হৈছোঁ আৰু হিৰোৰ পৰা তো তাৰ পৰাই মানে এজন সৈনিক হ'লে মানে দেশৰ কাৰণে যে কেনেকা হ'ব কি কৰিব লাগে আৰু তাৰ পৰাই মানে মোৰ সপোনটো মানে জাগ্ৰত হৈছে আৰু আসাম পুলিচ BSF SSB এইকেইটা নহয় আৰ্মি কিয় আৰ্মিটো মোক মানে আৰ্মিটো কি হয় এইটো আৰ্মিটো হ'লে মানে এটা প্ৰচণ্ড বৰফৰ মাজত মানে অকলে থিয় হৈ ভাৰতবৰ্ষত যিমান মানুহ আছে ধৰ 100 কোটি জনতা মানে মোৰ ভৰসাত শান্তিত টোপনি যাব তেতিয়া সেই আনন্দটো কিমান ভাল লাগিব মানে মোৰ ভৰসাত যদি 100 কোটি জনতা শান্তিত টোপনি যাব পাৰে সেই অনুভৱটো মানে বহুত ডাঙৰ হ'ব না এনেকা অনুভৱটো মানে মোক ল'ব ইচ্ছা আছে আৰু যিমান ডাঙৰ কাম কৰিবৰ কাৰণে চিন্তা কৰা যায় সিমান কঠোৰ পৰিশ্ৰম কৰিব লাগে তোমাৰ পৰিশ্ৰমৰ আধাৰ কি মোৰ পৰিশ্ৰমৰ আধাৰ কোনটো বিষয়ত তুমি বেছি পৰিশ্ৰম কৰা মই ফিজিকেলৰ ভিতৰত মানে নিজক মানে মেণ্টেলি তো বহুত ষ্ট্ৰং হ'ব লাগে না মানে আৰ্মি এটা হ'লে মেণ্টেলি আৰু ফিজিকেলি দুটাৰ বহুত ষ্ট্ৰং হ'ব লাগে তেতিয়াহে মানে শত্ৰুক কণ্ট্ৰল কৰিব পাৰি না কিন্তু তাৰ লগে লগে এইটো ষ্ট্ৰং হ'ব লাগে যে চৰিত্ৰ হয় চৰিত্ৰ আপুনি ঠিক কৈছে চৰিত্ৰটো আটাইতকৈ ডাঙৰ বস্তু হয় আৰু আৰ্মি হ'বলৈ হ'লে কেৰেক্টাৰটো মেণ্টেলি ফিজিকেলিটো ফিট হ'ব লাগে আৰু চৰিত্ৰৰ ওপৰতো বহুত গুৰুত্ব দিব লাগিব আৰু এইটো হয় তুমি তোমাৰ শাৰীৰিক চৰ্চা শাৰীৰিক সক্ষমতা ধৰি ৰাখিবৰ কাৰণে তুমি কি কৰা মই ডেইলি মোৰ ঘৰত মানে আৰ্থিক অৱস্থা অলপ দুৰ্বল আছে তো ডাইটিং ইমান ভাল নহয় তথাপিও মানে ভাতটো আৰু চানা কিবা কিবি এগুলোই খাই ফেলো মানে আমাৰ ঘৰত মানে অলপ আৰ্থিক অৱস্থা দুৰ্বল না তো ডাইটিং ভাল নহয় মানে ভাল খানা নাপাওঁ ভাল সুবিধা নাপাওঁ তো তথাপিও মানে মই মানে হাৰ মানা নাই মানে নিজকে মানে তথাপিও মানে
চেষ্টা কৰি আছোঁ আৰু हिंदी देखार कथा আছে कोई चीज अगर शिद्दत से चाहो तो सारी कायनात उसको मिलाने की साजिश करता है নিশ্চয় বিশ্বাস আছে যদি কিবা এটা বস্তু আমি খুব বিশ্বাসে বোলে পৰ্বতকো লৰাই দিবা বুলি কয় না বিশ্বাসে পৰ্বতকো লৰাই দিবা পাৰে সেইকাৰণে মানে নিজৰ ওপৰত কিমান বিশ্বাস আছে বহুত 100% বিশ্বাস আছে ফিজিক্যাল স্ট্রেংথ ধৰি ৰাখিবৰ কাৰণে কিছুমান ফিজিক্যাল এক্সাৰসাইজ থাকে কি কি এক্সাৰসাইজ কৰা হয় ফিজিক্যালত প্ৰথমতে মই ৰানিং কৰোঁ ৰানিং কৰি ফালে অলপ বডিটো গৰম কৰিব লাগে গৰম কৰি ফালে পুশ আপ মাৰিব লাগে পুশ আপ কিমানবাৰ পুশ আপ মাৰিব পাৰা মই 50 30 50 40 30 এনেকা মাৰো আৰু যদি পুৰা এনাৰ্জি মানে পুৰা দেহত পুৰা থাকে তেতিয়াহ'লে 50 হয় আৰু অলপ কম থাকে 30 40 এনেকা মাৰো আৰু টাইম সেটআপ কৰি কৰা যায় নে নন টাইমিং টাইম লগাই তো না মাৰা নাই কিন্তু এনে মাৰো আৰু ডাইৰেক্ট 50 বাৰ পুশ আপ মাৰে কেতিয়াবা 52 হয় 53 এনেকা হয় এই যেটো ৰানিং বুলি ক'লে এটা মাৰাথন ৰেচত কিমান সময়ৰ ভিতৰত কিমান কিলোমিটাৰ দৌৰিছা তুমি এতিয়ালৈকে মই 3200 মিটাৰত ৰানিঙত মই 10 মিনিট 56.04 মাৰছো আৰু 3200 মিটাৰ ৰানিং এতিয়ালৈকে যিখিনি আমাৰ আসাম পুলিচৰ এছএছবি অথবা বিএছএফ অথবা আৰ্মি যিমানখিনি পোষ্ট ৰিকগনাইজড অলৰেডি কৰিছে তাৰ ভিতৰত ইণ্টাৰভিউৰ কাৰণে কিছুমান এপইণ্ট হেৰি থাকে কেটাগৰী থাকে তুমি কৰবাত তেনেকৈ এপ্লাই কৰিছা কৰিছো স্যাৰ এতিয়ালৈকে ক'ত এটেন্ড কৰিছা এয়া হৈ গ'ল আসাম পুলিচটো কিমান তাৰিখত 23 তাৰিখত হৈ গ'ল আৰু কেনেকুৱা ৰিজাল্ট হ'ল তাতে মোৰ ৰিজাল্টটো বহুত ভাল হ'ল ফিজিক্যাল টেষ্ট হৈছিল তাতে 56.04 পাইছো স্যাৰ কেনেদৰে যেতিয়া তোমালোকে এইটো কাম কৰিছা যেতিয়া তোমালোকে ইণ্টাৰভিউ দি আছিলা যেতিয়া তোমালোকৰ ৰানিং হৈ আছিল বা যেতিয়া তোমাৰ তাত ৰিজাল্টটো আহিছিল তুমি কি অনুভৱ কৰিছা নিজকে মই নিজকে অলপ ভাল লাগছে মানে বহুত কষ্ট কৰিছিলো আৰু এটো এডমিটটো আহাতে বহুত সময় লাগছে মানে এক বছৰ লাগি গ'ল প্ৰেক্টিস কৰোতে কেতিয়া আহিব এডমিট বুলি ভাবি আছিলো পিছত বহুত সময় লাগিল এটো এডমিটটো আহোতে 22 তাৰিখত আগতে গৈছো 22 তাৰিখত আগত গৈ ফালে তাতে চাইছো যে 12টাৰ পৰা লাইন ধৰছে পিছত আমি 12টাত ধৰা নাই পিছত 2টাৰ পৰা লাইন ধৰছো কিমান জন আছিল তোমালোকে সেই একেটা বেটছত আমি এটা গ্ৰুপত আছিলো এটো 50 জন আছিল কিন্তু লাইনটো বহুত লম্বা আছিল বহুত দীঘল আছিল কমসে কম নহলো 1000 মান হ'ব মই জানিব বিচাৰিম ইন শৰ্ট তাতে মানে তোমাৰ ইন্টেনশন ভাল তোমাৰ আগ্ৰহ ভাল মনৰ জোৰ আছে এটা সংকল্প আছে দেশ সেৱা কৰাৰ মনোবৃত্তি আছে তাৰ লগে লগে পৰিয়ালটোক সুস্থ সুন্দৰকৈ তুলি আনিবৰ কাৰণে এটা সমাজত পৰিচয় দিবৰ কাৰণে সন্মানৰ এখন আসন দিবৰ কাৰণে তোমাৰ এটা অফুৰন্ত হেঁপাহ আছে গোটেইখিনি বিষয় ওভাৰঅল তোমাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব ইংৰাজী দেশৰ কথা আছে হাৰ্ড লেবাৰ অলৱেজ পেজ অৰ্থাৎ উন্নতি পৰিশ্ৰমে উন্নতিৰ মূল পৰিশ্ৰম কৰিবই লাগিব জীৱনত পৰিশ্ৰম নকৰাকৈ কোনো এটা বস্তু সহজত পোৱা নাযায় আৰু যেটো তুমি ভাবিছা হেতু এটা মহৎ চিন্তা সৰু কালতে দেশ সেৱাৰ মনোবৃত্তি ৰখাটো নিশ্চয়কৈ ইয়া মহৎ চিন্তাৰ বাহিৰে আন একো নহয় সেই সকলে কৰিব পাৰে দেশ মাতৃৰ প্ৰতি যাৰ আকুণ্ঠ প্ৰেম থাকে আৰু এটি দুখীয়া পৰিয়ালৰ পৰা এনে ধৰণৰ চিন্তা কৰিব পৰা মানসিকতা নিশ্চয়কৈ খুব সহজেই বোধগম্য নহব যদি ইয়াক কোনোবাই ফেস কৰা নাই যদি মই তোমাক এতিয়া সুধো এই যে তুমি এখন দুখীয়া পৰিয়ালৰ পৰা ওলাই আহি এটা নতুন কিবা এটা মহৎ কৰিবৰ কাৰণে তুমি প্ৰয়াস কৰি আছা যদি কিবা কাৰণত তোমাৰ এই প্ৰয়াসে তোমাৰ ফল লৈ নাহে বিকল্প কি চিন্তা কৰিছা তাৰ এটো মই ভাবা নাই মই নেগেটিভ না ভাবো স্যাৰ মানে মই নেগেটিভৰ কথা মই বিকল্পৰ কথা কৈছো যদি মই মানে আৰ্মি মানে এটো হবা নৰিম তেতিয়া এটো তো মই ভাবা নাই স্যাৰ এটা বিকল্প চিন্তা কৰাই নাই বিকল্প মই যদি মই এটো নেগেটিভ মানে মই এটো জানো যে নেগেটিভ কেতিয়া ভাবিব না লাগে নেগেটিভ ভাবলে মানে এটো যে চান্সেসটো কমি যায় এটো জানো আৰু এটো নলেজটো আছে মোৰ এই কাৰণে নেগেটিভটো মই কেতিয়াও নলো সদায় পজিটিভ ভাবিব বুলি কয় পজিটিভ ভাবলে মানে তাৰ দুগুণা মানে কিবা হোৱাটো চান্সেস বহুত থাকে এই কাৰণে নেগেটিভ মাইন্ডটো মানে কেতিয়াও মনত আনব না লাগে নেগেটিভ মাইন্ডটো যদি আনা হয় তেনে হলে আমাৰ জিটো হোৱাৰ চান্সেসটো মানে বহুত কমি যায় এই কাৰণে মানে মই ভাবো যে তাৰ যদি মই আৰ্মি চাকৰি মানে আৰ্মি যদি নহও মানে মোৰ লাইফটো হয় মোৰ মাই এম ইণ্ডিয়ান আৰ্মি হ'ব ইচ্ছা আছে যদি মই ইণ্ডিয়ান আৰ্মি নহও এটো মই মানে ভাবাই নাই তো মানে ইয়াৰ বিকল্পটো মানে মই এতিয়া ক'ব নোৱাৰিম আৰু প্ৰিয় দৰ্শকসকল ইয়া হৈছে ইউথ স্পিৰিট যেটো ধৰিছো হেতু ধৰিছো নোৱাৰিম কিয় পাৰিবই লাগিব যদি আনে পাৰিছে ময়ো পাৰিম সেই বিশ্বাস সেই কনফিডেন্স লৈ বৰ্তমান ইউথ আসলতে মই সুধিছিলো যে বিকল্প কি
আমি সদায় দুটা বিকল্প লৈ চলি, এটা সংকল্প এটা বিকল্প। সংকল্প আমি পূৰ্তি কৰিবৰ কাৰণে আপ্ৰাণ ঢালি দিম, আমি কঠোৰ পৰিশ্ৰম কৰিম, কিন্তু কিবা কাৰণত যদি নহয় বাই চান্স, তেনেহ'লে আমাৰ এটা বিকল্প সিদ্ধান্ত দৰকাৰ যে যদি ইটো নহয় তেনেহ'লে সিটো মই নিশ্চয়কৈ কৰিব পাৰিম। আৰু যদি আমাৰ এনেধৰণৰ চিন্তাধাৰা থাকে তেতিয়াহ'লে আমি আগবাৰত কোনো ধৰণৰ কঠিনতা নাহে। ঠিক তেনে ক্ষেত্ৰত এগৰাকী ইউথৰ এই যিটো নকাৰাত্মক চিন্তাধাৰাৰ মাজেৰে গ'লে মানুহ সাধাৰণতে দুৰ্বল হৈ যায়। কিছুমান ক্ষেত্ৰত হয় কিন্তু বহুত ক্ষেত্ৰত নহয়। আমি নকাৰাত্মক চিন্তা কৰিব নালাগে, কিন্তু আমি ভাল আৰু বেয়া, সফলতা আৰু বিফলতাৰ মাজৰ এটা নিৰ্ণায়ক সূচক দিশ আমি নিশ্চয়কৈ বিচাৰ কৰি ল'ব লাগে, যেন উজটি খাই পৰাৰ পিছতো মই আগবাঢ়ি যাবৰ কাৰণে সাহস ধৰি ৰাখিব পাৰোঁ। এয়া হৈছে আমাৰ আজিৰ প্ৰজন্ম, আমাৰ ইউথ, যি কঠোৰতকৈ কঠোৰ পৰিশ্ৰম কৰিব পাৰে, দুখীয়া হ'লেও দৰিদ্ৰ হ'লেও এটি মহান সপোন মনত পুহিব পাৰে আৰু তাৰ কাৰণে নিজৰ যথেষ্টখিনি শক্তি তালৈকে উৎসৰ্গিত কৰিব পাৰে। মই জানিব খুজিম, তোমাৰ দৰে আৰু বহুত আছে যিসকলে তোমাৰ দৰে প্ৰয়াস কৰিছে, সেইসকলতকৈ তোমাৰ ক'ত দুৰ্বলতা আছে, যিখিনি তুমি হয়তো অনুভৱ কৰা যে এইখিনি বস্তু মই সংশোধন কৰিব লাগে বা এইখিনি মই আকৌ বেছি সবল ৰূপত ৰূপান্তৰিত কৰিব লাগে? মেইন হয় প্ৰেক্টিছটোহে মেইন। মানে যোনে যিমান প্ৰেক্টিছ কৰে, প্ৰেক্টিছে মেক্স এ মেন পাৰফেক্ট, মানে প্ৰেক্টিছে মানুহক মানে বহুত পাৰফেক্ট বনায়। তো মানে যদি মানে মোতকৈ বহুত প্ৰেক্টিছ কৰা ষ্টুডেণ্ট কিবা আছে, কেণ্ডিডেট আছে, তো মই ভাবোঁ যে তাতকৈ মানে মই দুগুণা প্ৰেক্টিছ কৰিব বিচাৰোঁ। আৰু মানে প্ৰেক্টিছ ৰানিং কৰা নে? কৰোঁ ছাৰ। তুমি টাইম বান্ধি কৰা? টাইম বান্ধিয়ে কৰোঁ ছাৰ। তো তুমি এতিয়া এটা পৰামৰ্শ আমি এটা আগবঢ়াইছোঁ আজিৰ এই অনুষ্ঠানৰ পৰা, যে যেতিয়া আমি আজি যদি ইয়াৰ পৰা 10 কিলোমিটাৰ ৰাস্তাক মই লওঁ, 10 কিলোমিটাৰ ৰাস্তা মই ফাৰ্ষ্ট ডে ৰানিং কৰিলোঁ কিমান মিনিটত, কিমান ছেকেণ্ডত, আমি টাইমটো লিমিট কৰিলোঁ। আমি ক্ৰমান্বয়ে সেই টাইমটো কমাই আনিবলৈ চেষ্টা কৰিব লাগে। আজি যে 10 মিনিটত গৈছোঁ, পিছদিনা 9 মিনিটত, তাৰপিছত 8 মিনিটত, তাৰপিছত 7 মিনিটত, তাৰপিছত 5 মিনিটত, একদম কমতকৈ কম কিমান সময়ত মই অতিক্ৰম কৰিব পাৰোঁ সেই সীমাৰেখাটো, তাৰ কাৰণে সদায় নিজক বিল্ড আপ কৰিব লাগে। অ'কে। 2 নম্বৰ কথা হৈছে, যিহেতুকে লক্ষ্য বান্ধি লৈছোঁ, সংকল্প লৈ লৈছোঁ, তেনেহ'লে সংকল্প পাবৰ কাৰণে কঠিনতকৈ কঠিন ছেক্ৰিফাইচ কৰিব লাগিব। এলাহক গুৰুত্ব দিলে নচলিব। তেনেধৰণৰ ৰাতিপুৱা কি টাইম টেবল থাকে, কেইটা বজাত উঠা, কেইটা বজাত প্ৰেক্টিছ কৰা, কেইটা বজাত স্কুল কলেজ লৈ যোৱা? 3:30 এলাৰ্ম লগাওঁ। 3:30 এলাৰ্ম লগাৰ পিছত এলাৰ্ম যেতিয়া বাজে তেতিয়া উঠি পেলাই ব্ৰাছ কৰোঁ, ব্ৰাছ কৰি মুখ ধুই পানী খাওঁ, পানী খাই পিছত জোতা লগাওঁ ভৰিত, পিছত এটি কিবা লগাওঁ দৌৰাৰ কাৰণে, এটা স্পৰ্টিং সেইটো পিন্ধি পেলাই ওলাওঁ, ৱৰ্কআউট কৰোঁ, ৱৰ্কআউট কৰি পিছত ৰানিং কৰি পেলাই পূৰ্ণাৰী মেগচিৰ ফালে যাওঁ। আমাৰ গাঁৱৰে নাম। কিমান সময় ৱৰ্কআউট কৰা হয়? ৱৰ্কআউটটো কৰোঁতে মই 2 ঘণ্টা 2.5 ঘণ্টা ইমান লাগে। 2 ঘণ্টা 2.5 ঘণ্টামান লাগে। আৰু যেতিয়ালৈকে শৰীৰৰ ঘাম নোলায় তেতিয়ালৈকে ৱৰ্কআউট কৰিব লাগে। জিকি যাওঁ মই, পুৰা কাপোৰৰ পৰা পুৰা পানী ওলাই যায় জিকি একদম দুৰ্বল হৈ যায়। আৰু পিছত ঘৰত আহি গা পা ধুই পেলাই ভাত খাই পিছত তেতিয়া অলপ গা পা ধুই ভাত খাই পিছত কিতাপ চাওঁ। ভাত খোৱাৰ পিছত কিতাপ চাওঁ, মই কিতাপ চাই পিছত কলেজৰ টাইম হয়, পিছত কলেজত গুচি যাওঁ। ৱৰ্কআউট আৰু পঢ়া শুনা দুটাকে কেনেকৈ গুৰুত্ব দিয়া যায়? ৱৰ্কআউট আৰু পঢ়া শুনা, বেছি ৱৰ্কআউট কৰিলে পঢ়িব নোৱাৰি। তো মোৰ হিচাপত ৰাতি যদি আমি দৌৰিলে অলপমান কিতাপ চালে টোপনি আহি যায়। 1 টাইম ৰানিং, 2 টাইম ৰানিং, মৰ্ণিং ইভিনিং? মই 2 টাইম ৰানিং কৰোঁ, কিন্তু কিতাপটো ফালে অলপ কিবা হয়, মানে পঢ়াত অলপ কষ্ট হয়। কাৰণ ৰানিং কৰাৰ পিছত পঢ়লে মানে আখৰটো চালে মাইণ্ডত প্ৰেছাৰ পৰে না, তো টোপনিটো সোনকালে আহি যায়। তো 1 ঘণ্টা বা হায়েষ্ট 2 ঘণ্টা পঢ়িব পাৰি। আৰু এইকাৰণে মই মানে পঢ়াৰ ফালে অলপ দুৰ্বল হৈ গৈ আছোঁ। মানে পঢ়াটো কিমান গুৰুত্বপূৰ্ণ? পঢ়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ, লগতে মানে ফিজিকেলো অলপ এইটোও গুৰুত্বপূৰ্ণ, কিন্তু মোতকৈ পঢ়াটো বেছি মেইন। কিন্তু ৰানিং কৰাও বেছি গুৰুত্ব না, আজিকালি পুৰা প্ৰেক্টিছ চবে তামাম কৰি আছে। আৰু মই যেতিয়া পঢ়াৰ ফালে গুৰুত্ব দিওঁ, পিছত ফিজিকেলত পাছ নহ'লে পিছত আৰু কেঞ্চেল হৈ যাব না। তো সেইকাৰণে মানে মই ৰানিঙতো বেছি গুৰুত্ব দিওঁ। পঢ়া 2 ঘণ্টা হ'লেও ভালকৈ পঢ়োঁ, ভালকৈ পঢ়িলেহে অলপ কিবা হ'ব। 2 ঘণ্টা পঢ়োঁ। ছাত্ৰ হিচাপে নিজকে কিমান মাৰ্ক দিবা পঢ়া শুনাত? মই 50 মান দিম। 50%। 50%? অঁ, 50%। কাৰণ মোৰ কিবা মাৰ্কছকেইটা থাৰ্ড ছেমিষ্টাৰৰ ৰিজাল্ট দিছে। থাৰ্ড ছেমিষ্টাৰৰ নহয়, ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট দিল, তেতিয়া মই কিমান পাইছোঁ? 5.9 পালোঁ কিবা ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট। ছেকেণ্ড ছেমিষ্টাৰত হ'লে নহয়, ফাৰ্ষ্ট ছেমিষ্টাৰত 6.9 পাইছোঁ, আৰু ফাৰ্ষ্ট ছেমিষ্টাৰত 5.9, মানে অলপ বাঢ়ছে। আৰু কোনখন কলেজত পঢ়া? ডিমাকুছী কলেজৰ। ডিমাকুছী কলেজত। কলেজখন সম্পৰ্কে ধাৰণা কি? কলেজৰ সম্পৰ্কীয় ধাৰণা বুজি পোৱা নাই ছাৰ।
এখন কলেজ আমাৰ কেনেদৰে তৈয়াৰ কৰে কলেজ ষ্টুডেণ্টৰ ষ্টুডেণ্টছ লাইফক গঢ়াত কিমান ভূমিকা থাকে কলেজত এটা ভাল ভাল ষ্টুডেণ্ট হ'লে মানে কলেজটো অলপ কলেজত ভাল ৰিজাল্ট কৰিলে এটা কলেজৰ নাম হ'ব পিছত বহুতো ষ্টুডেণ্ট ভাল ষ্টুডেণ্ট তাতে এডমিশ্যন কৰিব পিছত তাতে ভাল ষ্টুডেণ্ট হ'ব আৰু সিহঁতৰ পৰা এইটো কলেজটো ভাল পিছত আৰু সেই কলেজৰ সুবিধা পাব এনেকৈ লাহে লাহে কলেজটো লাহে লাহে কিবা বহুতো চৰকাৰে সেইটো কলেজ ভাল কলেজ হয় বুলি ফালে তাতে ভাল ষ্টুডেণ্ট পায় তাতে সহায় কৰিব তাতে সহায় কৰি কলেজটো লাহে 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 বিল্ড হ'ব আৰু যিটো কলেজত মানে ভাল ষ্টুডেণ্ট নহয় সেইটো কলেজত চৰকাৰে ইমান গুৰুত্ব নিদিব মানে এনেকুৱা হয় আৰু মোৰ হিচাপত মানে এনেকুৱাতো নহয় না বেয়া কলেজ বুলি আৰু চৰকাৰে গুৰুত্বটো দিবই তথাপিও মানে মোৰ হিচাপত আৰু মানে ভাল আমাৰ ডিমাকুছী কলেজত এইবাৰ কিবা হৈছে গভৰ্ণমেণ্ট কলেজ হৈছে বুলি কয় আৰু মানে পাৰ্চেণ্টেজ ইমান ভাল নাযায় মানে মই মানে লক্ষ্য কৰোঁ আৰু মই ষ্টুডেণ্টকেইটা ইফালে গুচি যায় আচ্ছা যদি মই এই মুহূৰ্তত তোমাক কওঁ তুমি এগৰাকী ইউথ তোমাৰ সন্মুখত এগৰাকী ইউথ আছে মোবাইলৰ প্ৰতি তোমাৰ আসক্তি কিমান মোবাইলৰ প্ৰতি আকৰ্ষণ মানে মোবাইলটো মানে মটিভেশ্যনৰ কাৰণে লওঁ মানে ধৰ ৰানিং কৰা আছে মটিভেশ্যনটো মানে আমাৰ দিনটো চেঞ্জ কৰে না আৰু ডিচিপ্লিনটো আমাৰ লাইফটো চেঞ্জ কৰে তো মটিভেশ্যনটো এটা ইম্পৰ্টেণ্ট হয় তো এই মটিভেশ্যনটো আমি মানে ক'ৰ পৰা লওঁ মানে মোবাইলৰ পৰা কোনটো ছাইডৰ পৰা মটিভেশ্যনটো মানে ধৰ ৰিলছ ভিডিঅ' মটিভেশ্যন কিবা কিবি মানে ফৌজত যাবৰ কাৰণে কি মটিভেশ্যন হয় কি ল'ব লাগে ছ'চিয়েল পেজত সবতকৈ কি চাৰ্চ কৰা যায় মই ছ'চিয়েল পেজত মই এইটো মটিভেশ্যন স্পীকাৰ আছে কেইটা বিবেক বিন্দ্ৰা সন্দীপ মাহেশ্বৰী সিহঁতক ফ'ল' কৰোঁ আৰু নিশ্চয়কৈ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি কিছুমান পজিটিভ মটিভেশ্যনছ ল'ব পাৰোঁ যাৰ যোগেদি আমাৰ জীৱনক আমি সুন্দৰকৈ গঢ়িব পাৰোঁ বৰ্তমান সময়ত ছ'চিয়েল পেজক আমাক মটিভেট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ চেনেল আছে বিভিন্ন ধৰণৰ ছাইট আছে ৱেবছাইটৰ যোগেদিও আমি বহুতখিনি কথা জানিব পাৰোঁ শিকিব পাৰোঁ আপোনাৰ এম্বিশ্যন আপোনাৰ এইম এণ্ড অবজেক্ট কি সেই ওপৰতে আপুনি নিৰ্ণয় কৰিব পাৰে যে মই কোনটো দিশ বাছি ল'ম এনেকুৱাও নহয় যে ছ'চিয়েল মিডিয়াত থাকি আমি বেয়া হৈ যাম যদিও আমি ভাবোঁ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যথেষ্ট সংখ্যক কিন্তু নেতিবাচক বা অশ্লীলতাৰে ভৰি পৰিছে কিন্তু কথাটো হৈছে যে আমি আমাৰ সমাজখনক এটি পজিটিভ বাৰ্তা দিবৰ কাৰণে কিন্তু ছ'চিয়েল মিডিয়াই কাম কৰি আছে তেনে ক্ষেত্ৰত যদি আমি সেইখিনিক ল'ব পাৰোঁ তেনেহ'লে আমাৰ জীৱনত মটিভেশ্যনছ আমি ল'ব পাৰোঁ আৰু মটিভেশ্যনছ লোৱাটো খুবেই দৰকাৰ ইউথ যদি ষ্টেণ্ড হৈ থাকে ষ্টেণ্ড হ'লে আমাৰ ছ'চাইটি ষ্টেণ্ড হ'ব তেনে ক্ষেত্ৰত ইউথৰ মাজত এই যিটো ধাৰণা সেই ধাৰণাটো নিশ্চয়কৈ হলিৰামৰ দৰে এগৰাকী যুৱকৰ এনেধৰণৰ স্পীড বা এনেধৰণৰ আকাংক্ষা বা এনেধৰণৰ আশা বা এনেধৰণৰ হেঁপাহে আমাক কিন্তু সমাজখনলৈ আমাৰ ইউথৰ মাজত কিন্তু এটা নিশ্চয়কৈ অনুপ্ৰেৰণা এটা আনি দিব পাৰে বুলি আমি বিশ্বাস কৰোঁ আৰু সেইকাৰণে আজি JNKT নিজৰ প্ৰতিভাৰ চিনাকি অনুষ্ঠানত তেখেতক আমি অতিথি কৰিছোঁ আমি সকলোৰে শেষত জানিব খুজিম তোমাৰ দৰে যিবিলাক বন্ধু আছে বান্ধৱী আছে কেনেদৰে আগবাঢ়িব লাগে কেনেদৰে চলিব লাগে সমাজখনত নিজৰ পৰিয়ালখনত আমাৰ কি ভূমিকা হোৱা উচিত কি ক'বা যিটো নিজৰ এইটো ডিপেণ্ড কৰে নিজৰ এমটো মানে কেনেকুৱা সিহঁতৰ মানে ধৰ মানে যদি আমাৰ গাঁৱতে মানে বহুতো ল'ৰা ছোৱালী আছে ধৰ মোতকৈ সৰু পিছত মানে মই এতিয়া যদি এনে থাকোঁ মানে কিবা একো নকৰোঁ যদি কলেজত যাওঁ ডিগ্ৰী পঢ়ি আছোঁ কিন্তু ডিগ্ৰী পঢ়াৰ পিছত BA কমপ্লিট কৰাৰ পিছত যদি মই এনে থাকোঁ পিছত সিহঁতে ভাবিব ইটো হলিৰাম দাদাটো BA কমপ্লিট কৰি পেলাই এনে আছে এই ইমান পঢ়ি পেলাই একো হ'ব পৰা নাই তেনেহ'লে আমি কিয় পঢ়িম এই মনোভাৱটো মানে সিহঁতৰ আছে তো মই ভাবছোঁ মানে মই কি ভাবোঁ যে মই এম আছে ইণ্ডিয়ান আৰ্মি হ'বা তো BAটো ভালকৈ কমপ্লিট কৰি পেলাই এইফালে আৰ্মি চাকৰিও কৰি আছোঁ তো এইটো আৰ্মিত যদি গুচি যাম পিছে হ'লে মোৰ যেতিয়া মোৰ ভাইটি ভণ্টিকেইটা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীকেইটা সিহঁতে ভাবিব যে এইটো আৰ্মিত গুচি গ'ল ইমান ধুনীয়া BA কমপ্লিট কৰি ভাল এটা চাকৰি পালে আৰ্মি চাকৰি পালে আৰু সিহঁতে মানে মোৰ নিচিনা হ'ব পাৰে কাৰণ সিহঁতে দাদা যেনেকুৱা হয় এইটো তাৰ কেৰেক্টাৰটো চাই না কেনেকুৱা হয় তাৰ পিছতে সিহঁতে আগফালে গতি কৰে এইকাৰণে মানে মই ভাবোঁ যে মই আৰু এতিয়া যদি মই সিহঁতক ক'ম যে ভাইটি অলপ স্কুল যাবা এইটো পিছত তইতো BA কমপ্লিট কৰি ঘৰত বহি আছা এনেকৈ ক'ব এইকাৰণে আমি কলেজত যাব ইচ্ছা নাই এনেকুৱা বহুত ষ্টুডেণ্টৰ মাইণ্ডত সোমাই যায় সেইকাৰণে মই বিচাৰোঁ যে নিজকে যদি বিল্ড কৰোঁ তেনেহ'লে সিহঁতে মানে মোৰ নিচিনা হ'ব আৰু এইটোৱে তেনে লাহে শিকি যাব সিহঁতে নিশ্চয়কৈ উপদেশতকৈ আৰ্হি ভাল স্পষ্টকৈ বুজাব খুজিছে উপদেশতকৈ আৰ্হি ভাল মই যিটো কাম নকৰোঁ সেইটো কাম যদি কাৰোবাক কৰিবলৈ কওঁ তেনেহ'লে নিশ্চয়কৈ সি কেতিয়াও আদৰ্শ স্থাপন কৰিব নোৱাৰে তো সেই ক্ষেত্ৰত হলিৰামে নিজক প্ৰথমতে প্ৰমাণিত কৰিব খুজিছে তাৰপিছত তেওঁ সমাজখনৰ কাৰণে এতিয়া আদৰ্শ হ'ব খুজিছে এই ক্ষেত্ৰত আপুনি মই সকলোৱে নিশ্চয়কৈ হলিৰামক সহায় আৰু সহযোগিতাৰ হাত আগবঢ়াব পাৰোঁ তেওঁ
যিখিনি সুবিধা এতিয়াৰ পৰা বঞ্চিত হৈ আছে সেইখিনি তেওঁ যাতে পায় আৰু ইণ্ডিয়ান আৰ্মি হোৱাৰ যিটো সপোন সেই সপোন যেন বাস্তৱত ৰূপান্তৰিত হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বৰ্তমান সময়লৈকে যিখিনি তেওঁ দিবলৈ চেষ্টা কৰি আছে পুলিচৰ ইণ্টাৰভিউ হওক SSBৰ ইণ্টাৰভিউ হওক BSFৰ ইণ্টাৰভিউ হওক অথবা বৰ্তমান অসম চৰকাৰে দিয়ে ADRD যি পৰীক্ষা পাতি আছে 3rd গ্ৰেড 4th গ্ৰেড আদিৰ প্ৰতিটো ক্ষেত্ৰতে তেখেতে নিশ্চয়কৈ নিজক অৱতীৰ্ণ কৰক তাৰ পৰা কিবা নহয় কিবা এটা ফল আহিব আমি এটা নহলে আন এটা কৰি চলিব লাগিব জীৱন আৰু জীৱিকাৰ তাৰণা সকলোৰে থাকে এই ক্ষেত্ৰত এই যিটো চিন্তাৰ যি উৎস সেই উৎসটোক আমি ধৰি ৰাখিব লাগে সপোন দেখিব লাগে সপোনেই আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব আশাৰ চাকি কচিক নুমাব দিব নালাগে আশাৰ চাকি কচিক প্ৰজ্বলিত যিমান কৰিব পাৰোঁ সিমানে আমাৰ জীৱন যাত্ৰা সুগম আৰু সুখকৰ হ'ব আমি আশা কৰোঁ হলিৰাম বৰাইকৰ এই যিটো মনৰ ইচ্ছা মনৰ যিটো গতি সেই গতি দুৰন্ত হৈ থাকক আৰু তেখেতৰ এই আত্মশক্তি আত্মবিশ্বাসে তেখেতৰ যি আশা বা সপোন সেই সপোনক দেউকা দিয়ক অসীম আকাশলৈকে উৰিবলৈ ধন্য হ'ম আমি সকলোৱে আপোনাৰ সহায় সহযোগিতা সমৰ্থন একান্ত প্ৰয়োজন আমি শুভেচ্ছা জনাইছোঁ তোমাৰ এই যাত্ৰা নিশ্চয়কৈ দুৰন্ত গতিৰে আগবাঢ়িব আৰু ভগৱন্তই নিশ্চয়কৈ তোমাৰ এই সপোনক দিঠকত পৰিণত কৰিব তেতিয়ালৈকে সুখে থাকক প্ৰিয় দৰ্শকসকল এওঁ আছিল হলিৰাম বৰাইক সপোন আৰু সপোনৰ প্ৰতি তেখেতৰ চেক্ৰিফাইচ গোটেইখিনি কথা আপোনালোকে জানিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমাৰ প্ৰজন্মক আমি সঠিক ৰূপত থিয় কৰাব লাগিব ইয়া আপোনাৰ মোৰ সকলোৰে গধুৰ দায়িত্ব ধন্যবাদ